হেল্ল' এভৰিৱান। আজি দেখিছেনে ৰাতিপুৱা মোৰ যাত্ৰাটো ভাল আৰু লাভো হ'ল। আপাহঁতৰ ভাইটি আনি লিচু দিলেহি আৰু লগতে মই খায়ো ল'লোঁ। এতিয়া মই ওলাওঁগৈ কলেজলৈ আৰু ইপিনে টিভিটো লগাইলোঁ। দেখিছেনে কিমান ধুনীয়া টিভিত গান দি আছে। শুনি শুনি কেতিয়ানো কলেজলৈ ওলাই হ'ল গমেই নাপালোঁ। ইপিনে ওলাই মেলিও আজৰি, কিন্তু বতৰটো চাওকচোন কেনেকৈ সেমেকা কৰি আনিছে। আমাৰ নাৰিকলজোপা এইবাৰ প্ৰথম লাগিছে। তাৰ মাজতে মই এনেকৈ সদায় ভগৱানক প্ৰাৰ্থনা কৰি থৈ যাওঁ। কলেজত গৈ ফটোও মাৰিলোঁ আৰু কলেজত গৈও এয়া চাওকচোন লিচুকে খাব পাইছোঁ। আজি দিনটো মুঠতে লিচুৱে খোৱা হৈছে। কলেজ ছুটি দিয়া টাইম হ'ল। এতিয়া আমি দাইহঁতৰ ঘৰত যাব আহিছোঁ। দাইহঁতৰ ঘৰত গৈও আকৌ লিচুকে খাব পালোঁ। লিচু খোৱাৰ মাজতে অলপ ফূৰ্তি কৰি ৰিলচ বনালোঁ। দাইহঁতৰ ঘৰৰ পৰা আহি বেংকত গ'লোঁ। বেংকত অলপ কাম আছিলে, সেয়েহে দুইজনীয়ে বেংকৰ পৰা আহিলোঁগৈ আৰু এইপিনে গৈ মোবাইল দোকানত সোমালোঁগৈ। যিহেতু গৰম বহুত, সেয়েহে অলপ বহিও ল'লোঁ। তাহঁতে বোলে পঢ়িব নাজানে, সেয়েহে পাছবুক এখন বিচৰাত অলপ সহায় কৰি দিলোঁ। আকৌ গৈ মই কাপোৰৰ দোকানত সোমালোঁগৈ। আজিলৈ আহিছোঁ।